আমাৰ পঞ্চায়ত সদস্য ৱাৰ্ড সদস্যসকলৰ প্ৰথম মিটিং আছিলে শপত গ্ৰহণ আৰু সভাপতি আৰু উপসভাপতি নিৰ্বাচনৰ আজি তাৰিখটো থিৰাং কৰা আছিলে। সদস্যসকল উপস্থিত আছিলে, কিন্তু তাৰে এছাম সদস্য তেওঁলোকে মানে আহিয়েই প্ৰথম আপত্তি দৰ্শালে যে যদি কিবা কাৰণত মানে ভোটিং হয় তেতিয়াহ'লে ছিক্ৰেট ভোটিং হ'ব নোৱাৰে। মই তেওঁলোকক বুজালোঁ যে যদি এজনে মানে সদস্য নিৰ্বাচিত হয় সভাপতি পদৰ বাবে তেতিয়াহ'লে ছিক্ৰেট ভোটিঙৰ প্ৰয়োজন নাথাকে, সেইটো ইউনানিমাছ হৈ যায়, মানে একসূত্ৰে চবে সমৰ্থন দিয়া হয়। কিন্তু একাধিক যদি হয়, যিটো আমি মানে পঞ্চায়তৰ আইন আৰু সভাপতি নিৰ্বাচনৰ যিটো আইন তাৰে গোটেই পেজটো মই তেওঁলোকক অনুবাদ কৰি আৰু ইংৰাজীটো দুয়োটা ভাষাতে প্ৰথমতে বুজাই দিলোঁ যে যিটো মানে ৰুল আমাক দিয়া আছে, গাইডলাইন দিয়া আছে, সেইখিনি আপোনালোকে বুজি লওক। তাৰপিছত তেওঁলোকে কয় যে মানে কোনো প্ৰকাৰে যদিও দুটা কেণ্ডিডেট হয় তেতিয়াহ'লে ছিক্ৰেট ভোটিং হ'ব নোৱাৰে, সন্মুখে কোনোবাই বেলট কৰিব লাগিব। মই কৈছোঁ সেইটো আইনী প্ৰক্ৰিয়া নহয়, নিয়ম অনুসৰি ছিক্ৰেট ভোটিঙে হ'ব, ভোটিং কম্পাৰ্টমেণ্টৰ ভিতৰত গৈহে ভোট দিব লাগিব। তেতিয়া তেওঁলোকে কয় যে ভোটিং কম্পাৰ্টমেণ্টৰ ভিতৰত আমাৰ এজন সদস্য উপস্থিত থাকিব লাগিব, তেতিয়াহে ভোটিং দিব, নহ'লে ভোটিং নিদিওঁ। মই কৈছোঁ সেইটোতো প্ৰক্ৰিয়া নহ'ল। এতিয়া আপোনালোকে যদি অমান্তি হয় তেতিয়া শপত পাঠটো কৰি লওক, শপত পাঠ কৰি পেলাই আপোনালোকে সদস্য হিচাপে মানে আজি কাৰ্যভাৰটো সেইটো লৈ লওক। তাৰপিছত সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াটো নেক্সট ষ্টেপ হয়, আমি তাৰপিছত আলোচনা কৰিম। কিন্তু তেওঁলোকে ক'লে যে যদি আপুনি ছিক্ৰেট ভোটিঙৰ কথাটো সেইটো থাকে তেতিয়াহ'লে আমি শপত পাঠো চহী নকৰোঁ। যিহেতু কোৰাম নহ'ল, 6জন সদস্য তাৰপৰা ওলাই গ'ল, সেইকাৰণে সভাটো মানে নিয়ম অনুসৰি 2/3 মেম্বাৰ প্ৰেজেণ্ট হ'ব লাগে, তাৰমানে 7জন সদস্য থাকিব লাগে প্ৰথম মিটিঙত, আৰু 6জন সদস্য ওলাই যোৱাত অকল 4জন সদস্য থাকিল, আৰু কোৰাম যিহেতু নহ'ল তাৰ বাবে আমি সভাটো বাতিল কৰিব লাগে।